নমস্কাৰ, কেনে আছে আপোনালোকে? ভালে কুশলে আছে চাগে? মোৰ ভালেই। এয়া এটা নতুন ঘৰ পাইছোঁ আমি, দেখিছে আগৰ কালাৰ এনেকুৱা হৈ আছে আৰু বৰ্তমান এতিয়া ভিতৰত কাম চলি আছে। ভিতৰত ওপৰ চিলিং দুকুট হৈ গ'ল কমপ্লিটলি, ৱাল বাকী আছে আৰু ৱালৰ তলৰ ফালে পূৰা ডেম আহি গৈছিলে। কেৱল ফুলি মানে প্ৰায়ভাগ ৱাল ডেম হৈ ফুলি গৈছিলে, গতিকে ডেমখিনি এৰুৱাই ৱাটাৰপ্ৰুফ পলিথিন কাটি দিলোঁ যাতে লাষ্টিংটো বেছি হয়। গতিকে ৰুমটো কালাৰ কি হ'ব আপোনালোকে চাওক। ফাইনেলি এয়া য'তে ত'তে যিমান ডেম আছিলে চব ৱাটাৰপ্ৰুফ এনেকৈ পলিথিন কাটি আছোঁ, দেখিছে। আগৰ কালাৰটো কেনেকুৱা হৈ আছে আপোনাৰ ছেম কালাৰ আছিলে, ইয়াতকৈ আমি দুটা কালাৰ কৰিম বুলি ভাবিছোঁ। আৰু এয়াই আৰু এয়া দেখিছে কালাৰ দুইফালে দুইখন ৱালত বহাই দিলোঁ। 3x1 হ'ব ৱাল, মানে তিনিখন ৱালত ছেম কালাৰ থাকিব আৰু এখনত বেলেগ এটা কালাৰ থাকিব। এইবিলাক চিলিঙত টেক্সাৰ ডিজাইন মাৰি থৈছোঁ। এইটো বৰ্তমান পলিথিন টেক্সাৰ মাৰি থৈছোঁ, এতিয়া শুকালেহে ভাল লাগিব। এয়া বাহিৰটো পলিথিন কাটি দিলোঁ আৰু যিহেতু মানে চবতে ডেম আহি গৈছিলে, দেখিছে। এয়া ফিনিচিংটো নাই হোৱা এতিয়ালৈকে, কেনেকুৱা লাগিছে ক'ব কালাৰটো। আৰু এয়া দেখিছে বৰ্তমান ফিনিচিং পূৰা হৈ গ'ল। গতিকে শ্বটটো দেখুৱাইছোঁ, ফুল ভিডিঅ' আহিব।